নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ গণিত অধ্যয়ন ইউটিউব চেনেললৈ। আজি আমি সমাধা কৰিম চতুৰ্থক বিশ্বটি ওলোৱা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে স্ক্ৰীনত দেখা পাইছা যি প্ৰশ্ন আছে, এই প্ৰশ্নটোৰ আমি আজি চতুৰ্থক বিশ্বটি উলিয়াম। সো আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। প্ৰথম চোৱা, আমাৰ শ্ৰেণী অন্তৰাল এইদৰে দিয়া আছিলে, ঠিক আছে। শ্ৰেণী অন্তৰাল এনেকৈ দিয়া আছে, শ্ৰেণী অন্তৰাল এইবিলাক, ঠিক আছে। তো আৰু এইকেইটা হৈছে বাৰংবাৰতা। এতিয়া কথা হৈছে চতুৰ্থক বিশ্বটি ওলাওঁতে আমি সঞ্চয়ী বাৰংবাৰতা ওলাব লাগে। তো সঞ্চয়ী বাৰংবাৰতাটো আমি কেনেকৈ ওলাম? ইয়াত দেখা পাইছা তোমালোকে 2 আছে। ঠিক একেদৰে আমি ইয়াত উল্টা, মানে কি কৰিম, আমি সন্মুখৰ পৰা আমি নাযাওঁ, আমি কি কৰিম, ইফালৰ পৰা আহিম। তো ইয়াত 2 আছে, আমি এই 2টো ইয়াত লিখি দিম। এই 2ৰ লগত যদি 7 যোগ কৰোঁ আমি কিমান হ'ব? 9 হ'ব। এইটো আমি 9 লিখি দিম। তাৰ পাছত এই 9ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 15 হ'ব। 15 আমি লিখি দিম। 15ৰ লগত 12 যোগ কৰিলে কিমান হ'ব? 15ৰ লগত 12 যোগ কৰিলে 27 হ'ব। এইটো আমি লিখি দিম। 27ৰ লগত 4 যোগ কৰিলে কিমান হ'ব? 31 হ'ব। 31 আমি লিখি দিম। 31ৰ লগত যদি আমি 3 যোগ কৰোঁ কিমান হ'ব? 34 হ'ব, আমি লিখি দিম। 34ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 35 হ'ব, আমি লিখি দিম। 35ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 36 হ'ব, আমি লিখি দিম। এতিয়া চোৱা, আমি চতুৰ্থক বিশ্বটি ওলাওঁতে আমি কি কৰিম? এইকেইটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। আৰু সূত্ৰখিনি কি হয়? এইকেইটা সূত্ৰ Q3 is equal L plus 3n/4 minus CF/F into I. I কি বুজায়? শ্ৰেণী দৈৰ্ঘ্য কিমানকৈ বাঢ়ি গৈছে। তাৰপিছত Q1 is equal L plus n/4 minus CF/F into I. লাষ্টত ব্যৱহাৰ কৰিম আমি Q is equal Q3 minus Q1/2. ঠিক আছে। এতিয়া চোৱা, আমি কি কৰিম? প্ৰথমে Q3 ওলাবৰ কাৰণে, ঠিক আছে, প্ৰথমে আমি Q3 উলিয়াম, ঠিক আছে। ইয়াতে লিখি দিওঁ। প্ৰথমে আমি কি কৰিম? Q3 উলিয়াম। তো Q3 ইজ ইকুৱেল, নিয়মটো কি আছিল? তো আমি সূত্ৰটো লিখি ল'লোঁ। চ' এতিয়া চোৱা, এই সূত্ৰ মৰ্মে আমি 3n/4টো ওলাব লাগিব, ঠিক আছে। 3n/4 আমি কেনেকৈ ওলাম? আমি এই কাষতে দেখুৱাই দিছোঁ, এইটো ছাইডত চুকত কেনেকৈ ওলাম? আমি 3n/4, ঠিক আছে। এতিয়া 3n মানে কিমান আছিলে? 36 আছিলে। আমি ইয়াত 36 লিখিব লাগিব বা 4। 4 4 একবাৰ, 4 36 যাব 9 বাৰ, 9 3 গুণ কিমান হয়? 27 হয়। তো 3n/4 কিমান ওলাল? 27 ওলাল। এতিয়া L আমি কেনেকৈ ওলাম? L ওলাবৰ কাৰণে আমি চাব লাগিব ইয়াত 27 ক'ত আছে। আমি সঞ্চয়ী বাৰংবাৰতাত চাব লাগিব 27 ক'ত আছে। এইটো আমি পাই গ'লোঁ। তো এইটো হৈ যাব তোমাৰ কি? এইটো কি হ'ব? এইটো Q3ৰ ঘৰ বুলি ক'ব পাৰা, ঠিক আছে। Q3ৰ ঘৰ, এইটো হৈ যাব তোমাৰ F, অৰ্থাৎ বাৰংবাৰতাটো। আৰু ইয়াত কি হ'ব? এইটো চিধা চিধি এইটো আছে 35। এইটো L কি বুজায়? শ্ৰেণীৰ নিম্নসীমা 35 আছিলে, এইটো হ'ব, ঠিক আছে। তো এইটো কি হ'ব? 35 যে আছে, ইয়াৰ পৰা 0.5 মাইনাছ হ'ব। তো 35ৰ পৰা যদি তুমি 0.5 মাইনাছ কৰা কিমান হ'ব? 34.5। এতিয়া আমি L লিখিম কিমান? 34.5 প্লাছ কিমান হ'ব? 3n/4। এতিয়া 3n/4 এইটো কিমান আছে? 27 আছিলে, আমি ওলাই থৈছোঁ, ঠিক আছে। মাইনাছৰ CF মানে কি হ'ব? এইটোৰ তলৰটো কিমান আছে? 15। ইয়াত আমি 15 লিখিব লাগিব। আৰু F কিমান আছিলে? F আছিলে আমাৰ 12। ইয়াত আমি 12 লিখিম। আৰু I মানে কিমানকৈ বাঢ়ি গৈছে? এতিয়া চোৱা, 35ৰ পৰা 39লৈকে কিমানকৈ বাঢ়ি গৈছে? ইয়াত আমি যদি চাওঁ, 35, 36, 37, 38, 39 কেইটা আছে? 1 2 3 4 5, অৰ্থাৎ 5কৈ বাঢ়ি গৈছে। তো ইয়াত আইটো কি হ'ব? 5 হ'ব। এতিয়া চোৱা, আমি কি লিখিম? 34.5 প্লাছ ইয়াত কিমান হ'ব? 7ৰ পৰা 5 গুচি গ'লে ইয়াত 2 হ'ব। আৰু এইফালে কিমান হ'ব? 2ৰ পৰা 1 গুচি গ'লে 1 হ'ব। 12/12 হোল অফ 5, ঠিক আছে। 12 কেঞ্চেল। ইয়াত কিমান হ'ব? 34.5, তাৰ লগতে 5টো প্লাছ হ'ব।
প্লাস কৰিলে কিমান হ'ব 39.5 হৈ গ'ল এতিয়া আমাৰ এইটো ওলাই গ'ল Q3 এতিয়া সোৱা পিছৰটো কি হ'ব L মানে Q1 এতিয়া Q1 ত তোমাৰ কি হ'ব n/4 টো আমি ওলাই ল'ব লাগিব আমি কি লিখি থৈ দিছো যে n মানে 36 আছিল আৰু ডিভাইডেড বাই 4 হ'ব 9 9 ত একবাৰ যাব 9 36 ত কেবাৰ যাব 4 বাৰ যাব অৰ্থাৎ এইটো কিমান হ'ব 4 হ'ব ঠিক আছে তো এইটো 4 হ'ব সৰি ইয়াত মিস্টেক হৈ গ'ল ইয়াত 4 হ'ব 9 নহয় আৰু এইটো হ'ব গৈ তোমাৰ 9 হ'ব ইয়াত 4 36 ত 9 বাৰ যাব ঠিক আছে এইটো মোৰ মিস্টেক আছিল তো কিমান পালো আমি 9 পালো এতিয়া আমি চাব লাগিব যে সঞ্চয় বাৰংবাৰতা কোড 9 আছে এতিয়া সঞ্চয় বাৰংবাৰতা আছিল এইটো হৈ গ'ল আমাৰ Q1 ৰ নম্বৰটো ঠিক আছে এইটো 9 আমি পাই গলো এইটো হ'ব গৈ তোমাৰ কি F হ'ব আৰু এইটো হ'ব গৈ আমাৰ CF ভালদৰে মনত ৰাখিবা আৰু এইটো হ'ব গৈ আমাৰ কি হ'ব L অৰ্থাৎ নিম্ন বাৰংবাৰতা ঠিক আছে ইয়াৰ পৰা 0.5 মাইনাস হ'ব কিমান হ'ব 24.5 তো ইয়াত আমি কি লিখিম এতিয়া 24.5 প্লাস n/4 কিমান হ'ব এইটো n/4 হ'ব 9 মাইনাস অফ CF মানে কিমান আছিল এইটো সোৱা 2 আছিল আমি ইয়াত 2 লিখিম F কিমান আছিল এইটো 7 আছিল আমি ইয়াত 7 লিখিম I কিমান আছিল 5 কে বাঢ়ি গৈছিল 5 লিখিম সো ইট ইজ 24.5 প্লাস এট মাইনাস হ'ব 7/7 হ'ব ইনটু I হ'ব 7 7 ত একবাৰে যাব কিমান থাকিব ইয়াত থাকিব 24.5 প্লাস হ'ব গৈ তোমাৰ 5 যোগ কৰা কিমান হ'ব 20 কিমান হ'ব 9.5 ওলালে এতিয়া আমি ফাইনাল চতুৰ্থক বিচ্যুতি ওলাব লাগে নিৰ্ণয় তো নিৰ্ণয় কি হ'ব নিৰ্ণয় চতুৰ্থক বিচ্যুতি ঠিক আছে বিচ্যুতি ঠিক আছে এইটো আমি উলিয়াই আছো হ'ব এতিয়া কি সোৱা Q is equal কি আছিল Q3 minus Q1 ঠিক আছে ডিভাইডেড বাই 2 আছিল তো ইয়াত কি আহিব আমি কি ওলাইছো সোৱা আমি ওলাইছিলো আমি সোৱা Q3 ওলাইছিলো 39.5 আৰু Q1 ওলাইছিলো আমি 29.5 এতিয়া আমি ইয়াত কি লিখিম আমি ইয়াত লিখিব লাগিব 39.5 minus 20 ঠিক আছে 29.5 ডিভাইডেড বাই কি আহিব 2 আহিব তো ইয়াত কি হ'ব আমি কি কৰিব লাগিব কি পালো ইয়াত মাইনাস কৰিলে কিমান পাবা 5 5 গুছি গল 0 9 9 গুছি গল 0 3 ৰ পৰা 2 গুছি গল 1 यानी 10/2 পালো কাটাকাটি কৰি দিয়া কিমান আহিব 5 আহিব তো এইটোৱে হ'ব কই এই প্ৰশ্নটোৰ আনসাৰ ঠিক আছে বুজি পাইছা আশা কৰো তোমালোকে যদি এনেকৈ আৰু ভিডিও বিচাৰা তেন্তে মোক জনাবা মই তোমালোকক জৰুৰ সহায় কৰিম ঠিক আছে ধন্যবাদ